এই পৰিৱেশটোতো মই ইয়াত আহি গম পাইছোঁৱে কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে কি হৈছে এতিয়া আপোনালোকে কওকচোন কি হৈ আছে এই এটা মাহটো সকলোৱে সহায় সাহায্য সকলোখিনি দিলে আপোনালোকে লেকিন এতিয়া এই মানুহখিনিক আপোনাৰ টিং পাত ধৰক ঘৰ বনাই দিব লাগে আৰু পাই পইচা কিছুমান দৰকাৰ বাকী কাপোৰ কানি আপোনাৰ খাদ্যবস্তু সম্পূৰ্ণ পাইছে আৰু ইয়াত এতিয়া ধৰক যিখিনি কষ্ট এই যিটো বিল্ডিং দেখিছে তাত প্ৰায় 60,000জন মানুহে জান বচাইছে আৰু ইয়াত যিবোৰ দেখিছে যে গছ গছনি ঝাপ সেইফালে আৰু আছে তেল টেংকাৰ সোমাই আছে দুখন তাৰ মাজত হয়তো মানুহো থাকিব পাৰে গৰুও থাকিব পাৰে কিন্তু সেইখিনি যাব পৰা নাই এতিয়া ঘৰ আছিলে এইবোৰ চব এইবোৰ যিমান আছে ঘৰ এইবোৰ কেঁচা ঘৰ এটাও নাথাকিলে সেই ডোখৰীতে আমাৰ ঘৰ আছে আমি য'ত এতিয়া থিয় হৈ আছোঁ ইয়াতো আছিলে সেই ইয়াত যে টিং দেখিছে সেই ডোখৰীতে আমাৰো ঘৰ আছিলে আপোনাৰ ঘৰ সম্পূৰ্ণ ভাঙি গৈছে নেকি একেবাৰে শেষ আপোনাৰ ঘৰ শেষ একেবাৰে শেষ এতিয়া আপুনি ক'ত আছে এতিয়া বৰ্তমান আমি এতিয়া স্কুল আছে স্কুলত আছে ৰঙাজান স্কুল বুলি কয় আৰু চৰকাৰৰ ফালৰ পৰাতো সাহায্যৰ কথা যিহেতু কৈছে কি 15,000টো পোৱা হৈছে বাকীটো লিখিছে তেওঁবিলাকে ছাৰ্ভে এতিয়া কৰি আছে তেওঁবিলাকে দিম বুলি কৈছে আপোনালোকৰ ঘৰৰ যিখিনি জৰীপ বা ছাৰ্ভে যিখিনি কৰা সেইখিনি হৈ গৈছে নেকি ছাৰ্ভেটো হোৱা নাই এতিয়া নাই হয় 15,000টো কৰিছিলে প্ৰথম সেইটো যোৱাকালি সোমাইছে এতিয়া আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ মাইকী মানুহ আছে মোৰ ল'ৰা এটা ছোৱালী এজনী ল'ৰা হাই ছেকেণ্ডেৰী পাছ কৰিলে ছোৱালী এবাৰ মেট্ৰিক দিব আৰু এনেকৈতো আমাৰ ককাই চব বেলেগ বেলেগ হয়তো এইটো এতিয়া আপোনালোক সকলোৱে মুঠতে এতিয়াও সেই আশ্ৰয় শিবিৰ থাকিব লাগিব হয় হয় সেই যিটো দিনত এই প্ৰলয় আহিছিল সেই দিনটোত আপুনি সেইখিনি সময়ত কি কৰি আছিল কি হৈছিল সময়ত মানে কি আমাৰ যিডোখৰ জেগাত আমি আনক সহায় কৰি আছিলোঁ তাৰপাছত মানে পানীয়ে যেতিয়া ধুৱাই নিলে মানে ইয়াত ৰ'বলৈ সময় নাপালে 11টা বজাৰ পৰা 3টা 4টা বজালৈকে শেষেই কৰি পেলালে কিছুমানে খেৰৰ মেজিত ওলমি থাকিলে কিছুমানে বিল্ডিঙৰ কিছুমানে টিং ফুটা কৰি ওপৰেদি ওলালে আৰু কিছুমানৰ যেতিয়া ঘৰ ভাঙি গৈছে যেনে তেনে হাতুৰি বাগৰি গৈ কোনোবা নাও আহিছে নাৱে ৰক্ষা কৰিছে আৰু এনেকুৱা গছ আহিছে দেখিছে ক'ত মানিব মহতিয়াই লৈ গৈছে ইয়াত ডেড বডি 6জনমান হ'ল এজন সেই তাত নেপালী আপোনাৰ বুঢ়া মানুহ এজন আৰু ইয়াত আদিবাসী আপোনাৰ মাইকী মানুহ দুগৰাকী ছোৱালী এজনী তাৰপিছত আৰু ডেকা এজন আদহীয়া সেইখিনি খবৰ আমি দিছিলোঁ সেইখিনি সময়ত কিন্তু ইয়াততো গৰু পশুপালনৰ লগত আপোনালোক ইয়াৰ মানুহখিনি জড়িত পনীৰ খাদ্য সকলো ধৰণৰ বস্তু আপোনালোকৰ আছিল মানে কি প্ৰায় যদি কাৰোবাৰ বোলে 40জনী আছে তাৰ 4-5জনী বাচিছে আৰু বিশেষকৈ দুঘৰ বাচিছে বলৰাম শৰ্মা বুলি কয় ৰুদ্ৰেশ শৰ্মা আৰু হৰি শৰ্মা সিহঁতৰ অলপ বাচিলে আধা বাকী বলৰাম শৰ্মা মানে চব 5টামান নষ্ট হৈছে বাকী ধৰক বাকী 15টামান বাচিছে 20টাৰ ভিতৰত বাকী বহুতৰ শেষ কিহৰ কাৰণে আপোনাৰ এনেকুৱা ধৰণৰ এটা প্ৰলয় আহিল এইটো হ'ল পাহাৰৰ পৰা নাগালেণ্ডৰ পৰা আহিছে পানীটো একদম মনৰ ছাইডৰ পৰা মন ডিষ্ট্ৰিক্ট তাৰ পৰা আপোনাৰ গৰা খহাই আনিছে গছ গছনি খহাই আনিছে এইটো শুনিছোঁ মানে কি নগাৰ ভেটা আছিলে ভেটা ভাঙিছে এইটো হোৱা কাৰণটো হ'ল মেইন কয়লা যে মাটিটো নৰম হৈ গৈছে কয়লা খৰাং হৈছে ধুন হৈছে বস্তুটো খহি গৈছে গছৰ শিপায়েও কণ্ট্ৰল কৰিব পৰা নাই সেইটোৱে বুজিছোঁ আমি কিছুমানে যে ডাৱৰৰ পৰা হৈছে সেইটো মিছা আৰু হয় আনকালেও হয় বানপানী মানে ধৰক এনেকুৱা নাই এআঁঠুমান হয় ইয়াত নুঠা জেগাত পানী হয় যেনেকৈ বেংগুলী বস্তি তাত ওখ ঠাই কেতিয়াও পানী নহয় বিহুবৰ আপোনাৰ ডেইলি মাৰ্কেট যিটো মাঝাৰ পাৰ হৈ যায় শিৱ মন্দিৰ তাত পানী নহয় তাতো হৈছে